হয়, আজি আমচুৰ এটা অভিযান ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। এই অভিযানটোক সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি আজি বঙালমৰা লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত বঙালমৰা আঞ্চলিক সমিতিৰ আহ্বান মৰ্মে আমি বঙালমৰা আঞ্চলিকৰ এলেকাধীন যিবিলাক বিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইবিলাক আমি ঘূৰি ফুৰি চালোঁ। আমি সেইবিলাকত সোমালোঁ, ভিজিট কৰিলোঁ। কৰি এটা কথা আমি আচৰিত মানিছোঁ, যি সময়ত অসমৰ চৰকাৰখন বিজেপি দলৰ চৰকাৰ, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰখন বিজেপি দলৰ চৰকাৰ, আৰু এই বিজেপি দলৰ চৰকাৰে শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত এটা অনুপাত বনাইছে। এটা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ অনুপাত 30 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 21জন টিচাৰ থাকিব লাগে বুলি চৰকাৰী এইটো নিয়ম। চৰকাৰী নিয়ম থকাৰ পিছত আমি আজি আহি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰীৰ কথা বাদেই দিয়ক, শ্ৰেণী অনুপাতে যে শিক্ষক শিক্ষয়িত্ৰী থাকিব লাগে এখন বিদ্যালয়ত, সেইটো আমাৰ এই অঞ্চলবিলাকত নাই। আজি আমাৰ কোনোবা এখন স্কুলত যদি 5টা শ্ৰেণী আছে, তেতিয়া সেই স্কুলখনত 2জন শিক্ষক আছে, 3জন শিক্ষক আছে। মানে কি দেখিলোঁ, ছাত্ৰ ছাত্ৰী অনুপাতৰ হিচাপটো বাদেই দিয়ক, য'ত 150 ল'ৰা ছোৱালী আছে, 150 ছাত্ৰ ছাত্ৰী আছে, তাত মাত্ৰ 2জন শিক্ষকে স্কুলখন চলাই আছে। কিন্তু আচৰিত কথা, সেই স্কুলখনত 5টা ক্লাছ আছে, 1ৰ পৰা 5লৈকে 5টা ক্লাছ। সেই 5টা ক্লাছ বা শ্ৰেণীত পাঠদান কৰিবৰ কাৰণে মিনিমাম 5জন শিক্ষকটো লাগিবই। এই কথাটোত আমি আচৰিত মানিছোঁ। বিভাগীয় কৰ্তৃপক্ষই কি ধৰণে স্কুলবিলাক পৰিচালনা কৰি আছে, এইটো আমি আচৰিত মানিছোঁ। আমি লখিমপুৰ জিলা আমচুৰ সভাপতি সম্পাদক প্ৰমুখ্যে আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকসকলক আমি আহ্বান জনাম, অনতিপলমে লখিমপুৰ জিলাত যিমান স্কুল বিদ্যালয় আছে, ছাত্ৰ ছাত্ৰী অনুপাতে বা শ্ৰেণী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী আছেনে নাই, এই বিষয়ে এনেকৈ অভিযান চলাই গোটেই তথ্যখিনি আমাৰ হাতত গোটাব লাগে আৰু অনতিপলমে বিভাগীয় কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰিব লাগে। আৰু আমি হেঁচা দিয়াৰ পিছত যদি শ্ৰেণী অনুপাতে কমচে কম শিক্ষকৰ যোগান নিদিয়ে, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী যোগান দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া লখিমপুৰ জিলা সমিতিৰ উদ্যোগত, লখিমপুৰ জিলা সমিতিৰ আহ্বানত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব শিক্ষা বিভাগৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। কিয়নো তেওঁলোকে বিদ্যালয়বিলাকত তেওঁলোকে চৰকাৰী নীতি নিয়মবিলাক ইমান কঠোৰকৈ বনাই কিনি আমাৰ ছাত্ৰ ছাত্ৰী, সংখ্যালঘু ছাত্ৰ ছাত্ৰীখিনিৰ উন্নয়নৰ, শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত শ্ৰেণী অনুপাতে বা ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ যোগান নিদিব, এই কথা কেতিয়াও মানি লোৱা নহ'ব। একে অসমৰ বায়ু পানী খাই ডাঙৰ দীঘল হোৱা হৈছে, তাত সংখ্যালঘু ছাত্ৰ ছাত্ৰীক প্ৰতাৰণা কৰিব, বঞ্চিত কৰিব উন্নত শিক্ষাৰ পৰা, গুণগত শিক্ষাৰ পৰা, সেইটো কেতিয়াও নহ'ব। গোটেই বছৰটো শ্ৰেণী পাতে শিক্ষকৰ অভাৱ, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, লাষ্টত গৈ তেওঁলোকে গুণোৎসৱ পাতিব আৰু গুণোৎসৱত ফলাফল বেয়া ওলাব। এই কথা আমি কেতিয়াও হ'ব নিদিওঁ। চৰকাৰী বিভাগীয় যিবিলাক কৰ্তৃপক্ষ আছে, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ হাতত আপোনালোকৰ তথ্য আছে, কোন বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী, কোন বিদ্যালয়ত কিমান শ্ৰেণী, কোন বিদ্যালয়ত কিমান শিক্ষক, সেইটো আপোনালোকে সেই তথ্য হাতত যিটো আপোনালোকৰ মজুত আছে, যদি নাই অভিযান চলাই আপোনালোকে তথ্য গোটাওক আৰু প্ৰয়োজন হ'লে আমি আপোনালোকক সহায় কৰিম। কমচে কম শ্ৰেণী অনুপাতে শিক্ষক আমাক লাগিবই। অহা 1 মাহৰ ভিতৰত আমাৰ যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে, শ্ৰেণী অনুপাতে শিক্ষকৰ অভাৱ আছে, এই অভাৱ অনতিপলমে আমাৰ লখিমপুৰ জিলাৰ শিক্ষা বিভাগে পূৰণ কৰিব লাগিব। অন্যথাই লখিমপুৰ জিলা আমচুৱে বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত তীব্ৰ প্ৰতিবাদী আন্দোলন ঘোষণা কৰিব।